আজি আমি 67 সংখ্যক আঞ্চলিক গো পূজা কালদি আমি উদযাপন কৰিবলৈ গৈ আছোঁ 5 দিনীয়া কাৰ্যসূচীৰে আৰু এইটো ইতিমধ্যে আমি 66 বছৰ অতিক্ৰম কৰিলোঁ। আমাৰ আগৰ বক্তা এজনে কৈছিলে যে আমি ইয়াতে সেই সময়তে আমাৰ যিবিলাক পুৰণা ব্যক্তি তেখেতসকলৰ যথেষ্ট আধ্যাত্মিকতা জ্ঞানেৰে এই অনুষ্ঠানটো গঢ় দিছিলে, তাক আমি এটা পৰম্পৰা হিচাপে আমি ৰক্ষা কৰি আছোঁ নতুন প্ৰজন্মই। আৰু এইবেলি আমি সকলোৱে জানো যে আমাৰ এই মহান অনুষ্ঠানটোৰ লগত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতৰ নিধনত আমি অসমবাসী সকলোৱে মৰ্মাহত হৈছোঁ। সেইবাবে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি যোৱাকালি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে কৰিছোঁ আৰু সেই অনুষ্ঠানটো আমাৰ কণ্টিনিউ চলি থাকিব। আমাৰ পূজা শেষ হোৱালৈকে 5 দিনীয়া পূজা আছে, আমাৰ শ্ৰদ্ধাঞ্জলিটো হৈ আছে। আমি তেখেতৰ প্ৰতি সন্মান জনাই নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ গীত আৰু তেওঁৰ যিখিনি সৃষ্টিৰাজিক ধৰি ৰখাৰ কাৰণে আমি যোৱাকালি এটা কালচাৰেল প্ৰগ্ৰেম কৰিছিলোঁ, আমি সৰু হিচাপে প্ৰয়াস কৰিছোঁ। আৰু আমাৰ আজি যিটো কাৰ্যসূচী আছে, যোৱাকালি আমি মন্দিৰত আমাৰ প্ৰতিমা প্ৰতিষ্ঠা হ'ল, আজি গো পূজা আৰম্ভ হ'ব, অৰ্থাৎ গোধন। যে আমাৰ হিন্দু পৰম্পৰা বা ৰীতি নীতি মতে যে আমাৰ যিটো সনাতন ধৰ্মত অৰ্থাৎ গৰুক আমি মাতা হিচাপে গ্ৰহণ কৰোঁ, যে গৰুৰ বংশ বৃদ্ধি ৰাখিবৰ নিমিত্তে আমি এই অনুষ্ঠানটোত আমি কিছুমান মতা গৰুক আমি ষাঁড় গৰু হিচাপে আমি এৰি দিওঁ, যাতে এই অঞ্চলত আমাৰ গৰুৰ জনসংখ্যাটো আমাৰ বৃদ্ধি হয়। এইটো এটা আমাৰ কৃষিজীৱী ৰাইজৰ কাৰণে বা কৃষকৰ কাৰণে এইটো এটা আমাৰ ডাঙৰ এটা আমাৰ লক্ষ্য। দ্বিতীয়তে আমাৰ যিটো ইয়াত সংগতি ৰাখি আমি 3 দিনীয়া কাৰ্যসূচীৰে ৰাজধানী থিয়েটাৰক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ আৰু এই অনুষ্ঠানটো অহাকালিৰ পৰা আমাৰ ইয়াত অনুষ্ঠিত হ'ব সন্ধিয়া 5 বজাৰ পৰা। আৰু আমাৰ তাৰ লগত সংগতি ৰাখি আমাৰ ওজাপালি, আধ্যাত্মিকভাৱে আমাৰ আয়তী নাম, দিহা নাম, আমাৰ নাম নাগাৰা নাম, ঢুলীয়া সকলো অনুষ্ঠান আমাৰ একাদিক্ৰমে প্ৰতিদিনে আমাৰ অনুষ্ঠিত হ'ব। আৰু ইয়াতে বিভিন্ন অঞ্চলৰ পৰা যি ভক্তপ্ৰাণ ৰাইজ আহিছে, ভক্তপ্ৰাণ ৰাইজৰ মাজত আমি সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰি একতা ভাতৃত্ববোধ সৃষ্টিৰ বাবে এই অনুষ্ঠানটোৱে প্ৰয়াস কৰিছে। আৰু আজি দুপৰীয়া যাৰ ভক্তই ইয়াতে আপোনাৰ ভোগ প্ৰদান কৰিব, ভোগ গ্ৰহণ কৰিব আৰু আপোনালোককো আমি অনুষ্ঠানত ভোগ গ্ৰহণ কৰি যাবলৈ আপোনালোকক আমি এটা মাহাত্য আছে যে আমাৰ এই গো পূজাত অৰ্থাৎ গো পূজাস্থলীত যদি কোনোবাই আধ্যাত্মিকভাৱে মনে প্ৰাণে যদি তেওঁ প্ৰাৰ্থনা কৰে, মানে ভগৱান বলৰাম আৰু ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকৰ মনোকামনা পূৰণ কৰে বুলি এটা প্ৰবাদ আছে। কাৰণ নিসন্তানবিলাকে এটা সন্তান গ্ৰহণ কৰে, যিবিলাক গৰু ম'হৰ যিবিলাক বেমাৰ আজাৰ হয় তেতিয়াও যদি ইয়াত আহি কিনে তেওঁলোকে চৰণত সেৱা কৰে, সেই গৰু ম'হৰ মানে কি হয়, ৰোগবিলাক নিৰাময় হয় বুলি আমাৰ এটা প্ৰবাদ আছে। মাজতে এই আমাৰ অনুষ্ঠানটোৱে এটা সুন্দৰ আধ্যাত্মিকতাৰ মাজত চলি আছে। পৰা 70 বছৰ আগত এই কালদিস্থিত গোপাল মন্দিৰত কৃষক ৰাইজে ইয়াত মানে গো পূজা উদযাপন কৰে আৰু বৈদিক ৰীতি নীতি পৰম্পৰাৰে আজি পৰ্যন্ত এই গো পূজা উদযাপন কৰি থকা হৈছে। আমাৰ ইয়াত প্ৰথম মূল বিষয়বস্তু হৈছে পূজা ভাগ। আজি প্ৰথম পূজা, আজি গো অৰ্চনা, গোগ্ৰাস দান, বিভিন্ন কাৰ্যসূচী আছে। তাৰোপৰি পূজাৰ পিছত আমি গোটেই ভক্তপ্ৰাণ ৰাইজক সিদ্ধ ভোগ প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ এই মৃত্যুত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছোঁ। এটা কালচাৰেল প্ৰগ্ৰামো কৈছোঁ তেখেতৰ নামত, তেখেতৰ গীতৰ আধাৰত যোৱাকালি হৈ গৈছে। এইটো 5 দিনীয়াকৈ আমি গো পূজা উদযাপন কৰিবলৈ মানস কৰিছোঁ। 5 দিনীয়া কৰি আমি আৰম্ভ কৰিছোঁ। 5 দিন কাৰ্যসূচীৰ ভিতৰত আমাৰ আছে, আমাৰ প্ৰথম কাৰ্যসূচী হ'ল আমাৰ প্ৰতিমা আৰু এইটো যোৱাকালি গ'ল। আৰু আজিৰ আপোনাৰ কাৰ্যসূচী হ'ল আমাৰ আজি গো অৰ্চনা আছে, হোম যজ্ঞ হ'ব, হৈ আছে তাৰমানে। তাৰোপৰি সন্ধিয়া আছে নাগৰান নাম, তাৰোপৰি আছে এখন ধৰ্মসভা আছে এই গো পূজা সম্পৰ্কত। তাৰ ভিতৰত আৰু ওজাপালি আছে,
এনেকৈ কাৰ্যসূচী চলি যাই থাকিব। এইবাৰ 67 বছৰত আমি ভৰি দিলোঁ। বিষয়বস্তু হ'লে এইটো গোপূজা, গৰুক জেনেৰেলি গৰুক পূজা কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।